নমস্কাৰ বন্ধু বান্ধৱীসকল। জুবিনদাৰ আত্মাৰ শান্তিৰ বাবে আৰু ন্যায়ৰ বাবে ভগৱন্তৰ প্ৰভুৰ চৰণত সেৱা জনাইছোঁ। অসমবাসীয়ে বিচৰা ধৰণে জুবিনদাই যে ন্যায় পায়, তেওঁৰ আত্মা যেন ইয়াত গণেশবাৰ দুৰ্গামা ইয়াৰ মন্দিৰটো আপোনাৰ এই যি বৈষ্ণৱ মন্দিৰ বনাবৰ ৮,০০০ সাল পুৰণা। এইটো ৮,০০০ পুৰণা বৈষ্ণৱ মন্দিৰ। আচ্ছা, তাৰ সেই বৈষ্ণৱ মন্দিৰ বনোৱাৰ পিছত এই মন্দিৰটো বনোৱা হৈছে। গণেশ মন্দিৰটো। এই গণেশৰ যিটো বাবাৰ মূৰ্তিটো আছে, যি এই পাথৰটো শিলটো, এইটো মানে কি নিজে নিজে আৱিৰ্ভাৱ হোৱা? নিজে অঁ, এইটো তাৰমানে ৮,০০০ পুৰণা ইতিহাস আৰু বৈশিষ্ট জেগা। অঁ, এইটো হেৰি কি বুলি কয়, এই যিটো বৈশিষ্ট্য মন্দিৰৰ পিছতে এইটো মন্দিৰটো সেই স্থাপন হয়। আৰু গণেশ মন্দিৰটো ইয়াতে তাৰমানে কি যিখিনি ভক্তই নিজৰ ইচ্ছা আহি পেলাই হেৰি কৰে, সেৱা অৰ্থ সেইখিনি আশা পূৰণ হয় আৰু তেওঁলোকৰ। ভক্তবিলাক আহি থাকিলে যিটো গুণৰ বাবাৰ আশীৰ্বাদ লয়, ভক্তসকলৰ তাৰ কাৰ্য দি পূৰণ। অঁ, আপুনি ইয়াতে কিমান বছৰ ধৰি আছে? ইয়াতে মোৰ বেছি বছৰ মানে মই ১ বছৰ। আচ্ছা আচ্ছা। প্ৰত্যেক দিনতে ইয়াতে ভকত আগমন হৈ থাকে? মই ভক্ত পূৰ্তি আগমন সদায় হয়, প্ৰত্যেক দিনে আগমন। এইটো ৮,০০০ পুৰণা হ'লে হেৰি যুগৰে হ'ব, আপোনাৰ দাপৰ যুগৰে হ'ব, দাপৰ যুগত।